বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড ফালৰ পৰা নতুনকৈ কেইটামান ভেকেঞ্চি ওলাইছে আৰু এই ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে এডভাৰটাইজমেণ্ট নম্বৰটো চাই ল'ব পাৰে আৰু ইয়াতে টেকনিচিয়ান গ্ৰেজুৱেট ট্ৰেড এপ্ৰেণ্টিছেছ আৰু টেকনিকেল এণ্ড নন টেকনিকেল এণ্ডত চাকৰি ওলাইছে আৰু ইয়াতে অসমতো কিমানটা ভেকেঞ্চি আছে আৰু ইয়াত বহুতো ষ্টেটৰ বাবে ভেকেঞ্চি ওলাইছে। বেংগল, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড, আছাম, ছিকিম আদি ষ্টেটৰ কাৰণে ভেকেঞ্চি ওলাইছে। অসমৰ কাৰণেও কিমানটা ওলাইছে আপোনালোকে আজি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু গতিকে আপুনি যদি ইণ্টাৰেষ্টেড তেনেহ'লে পলম নকৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াতে গোটেইকেইটা মিলি টেকনিচিয়ান গ্ৰেজুৱেট এপ্ৰেণ্টিছেছ টেকনিকেল এণ্ড নন টেকনিকেল গোটেইকেইটা মিলি 509টা ভেকেঞ্চি ওলাইছে। 509টা ভেকেঞ্চিৰ ভিতৰত অসমত কিমানটা আছে আমি আজি এতিয়া চাম আৰু পোষ্ট কেইটা আপোনালোকে ইয়াতো চাব পাৰিব পোষ্টটো কেইটা কি আৰু টেকনিচিয়ান গ্ৰেজুৱেট এইবোৰ আগতে কৈ লৈছিলোঁ আৰু এতিয়া নাম্বাৰ অফ পোষ্ট কিমান আছে 509টা পোষ্ট আছে আৰু অসমৰ বাবে কিমানটা আছে 95টা 95টা পোষ্ট অসমৰ কাৰণে আছে। আৰু কেটাগৰী ৱাইজ ভেকেঞ্চি যদি আমি চাওঁ তেনেহ'লে আমি টেকনিকেল এপ্ৰেণ্টিছৰ বাবে 247টা আৰু ট্ৰেড এপ্ৰেণ্টিছৰ বাবে 127টা আৰু গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ বাবে 107টা আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে 27টা পোষ্ট আছে। ইয়াতে আপুনি এপ্ৰেণ্টিছশ্বিপৰ বাবে ট্ৰেইনিং হ'ব 12 মাহৰ আৰু ইয়াতে আপুনি এটা ভাল চেলাৰিও পাব। এপ্ৰেণ্টিছ এক্টৰ মতে 1961 আৰু 1973 মতে এটা ভাল চেলাৰি পাব। এলিজিবল ক্ৰাইটেৰিয়াটো যদি আমি চাওঁ তেনেহ'লে আমি ইয়াতে 18 বছৰৰ পৰা 24 বছৰ বয়সলৈ যিকোনো প্ৰাৰ্থীয়ে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যন যদি চাওঁ আমি তেনেহ'লে 5 ইয়াৰ ৰিলেক্সেশ্যন পাব SC ST কেণ্ডিডেটসকলে আৰু 3 ইয়াৰ ৰিলেক্সেশ্যন পাব OBC MOBC কেণ্ডিডেটসকলে আৰু আদাৰ কেণ্ডিডেটসকলে ডিছেবিলিটি PWBD আৰু 10 বছৰলৈ আপ টু 15 ইয়াৰ SC ST আৰু আপ টু 13 ইয়াৰ OBC কেণ্ডিডেটসকলে ৰিলেক্সেশ্যন পাব। ইয়াতে যদি আমি এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাওঁ তেনেহ'লে 4 ডিচিপ্লিন কোড 107 ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে মিনিমাম মেট্ৰিক পাছ হ'ব লাগিব আৰু লগতে 2 বছৰ ITI কোৰ্চ কৰা হ'ব লাগিব। আৰু এতিয়া 4 ডিচিপ্লিন 108 এপ্ৰেণ্টিছৰ বাবে যদি আমি চাওঁ তেনেহ'লে মেট্ৰিক পাছ হ'ব লাগিব লগতে 2 বছৰ ITI কোৰ্চ ইলেক্ট্ৰিচিয়ানৰ কৰা হ'ব লাগিব। ইয়াতে আপোনালোকে চাই ল'ব কোডবোৰ আপোনালোকে চাই ল'ব পাৰে। ষ্টাৰ্টিং ডেট হৈছে 10 ডিচেম্বৰ আৰু লাষ্ট ডেটটো আছে 9 জানুৱাৰীটো লাষ্ট ডেট আছে আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰাৰ লিংকটো আমি ডিছক্ৰিপশ্যন বক্সত দি দিম। তাতে গৈ আপোনালোকে সবিশেষ জানিব পাৰিব আৰু এপ্লাইটো কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মতে আপোনালোকে যদি এলিজিবল তেনেহ'লে ইয়াতে এপ্লাই কৰিব পাৰে। ধন্যবাদ আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইকে আমাৰ প্ৰেৰণা যোগায় উৎসাহ যোগায়। আমি আৰু নতুনকৈ ভিডিঅ' আৰু কেইটামান আনিম আৰু বহুতো ভেকেঞ্চি ওলাইছে। ধন্যবাদ।